হেল্ল' গাইজ, বহুত দিন ভিডিঅ' বনোৱা নাই আৰু ভিডিঅ' নবনোৱাৰ কাৰণ আছিল যে একো কোনো আপডেট অহা নাছিল। যিহেতু পুলিচৰ কিবা নতুন আপডেট আহিলে ভিডিঅ' বনাওঁ। আৰু এতিয়া চবেই এটাই অপেক্ষা কৰি আছিল যে অসম পুলিচৰ এপইণ্টমেণ্ট কেতিয়া দিব, এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। আৰু বাকী মাজতে বহুত কিবা কিবি নটিচ ওলাইছিল, সেইবিলাক পাইছিলোঁ ময়ো, কিন্তু তেনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ। যিহেতু সেইটো সম্পূৰ্ণভাৱে গম পোৱা নাছিলোঁ সেইটো সত্য নে ফেক হ'ব, সেইটো কি হ'ব। আৰু আজি যি নহওক, মানে অলপ আগতে CM ছাৰে নিজে লাইভ আহি ক'লে যে আপোনালোকে নিশ্চয় চাইছে লাইভটো, আৰু মই আপোনালোকক লাইভটো দেখাই দিছোঁ, চাই লওক কেতিয়া এপইণ্টমেণ্ট ডেট ফাইনেল হৈ গ'ল। মাজলৈ আহিছোঁ। আপোনালোক সকলোৱে, বিশেষকৈ আমাৰ যুৱ বন্ধুসকল অত্যন্ত উৎকণ্ঠাৰে সৈতে অপেক্ষা কৰি আছিল যে পুলিচৰ কনিষ্টবলসকলৰ নিযুক্তি কেতিয়াৰে পৰা হ'ব বা কোনদিনাখন হ'ব। মই য'তেই মিটিঙলৈকে যাওঁ তাতেই মোক সোধে যে মামা, আমি পুলিচৰ ইণ্টাৰভিউ পাছ কৰিলোঁ, আমি এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাম। মই আপোনালোকক আজি জনাব খুজিছোঁ যে আপোনালোকৰ উৎকণ্ঠাৰ অন্ত পৰিলে ৩ তাৰিখে গুৱাহাটীত আমি আপোনালোকক নিযুক্তি পত্ৰ বিতৰণ কৰিম। যিসকলে পুলিচ কনিষ্টবল বা কামাণ্ডো, AB, UB, SI যিসকলে পৰীক্ষাত উত্তীৰ্ণ হৈছিলে, সকলোকে আমি ৩ তাৰিখে নিযুক্তি পত্ৰ দিম। আপোনালোক নিযুক্তি পত্ৰ ল'বলৈ গুৱাহাটীলৈ আহিব, লগত দেউতা মা বা মাৰ এজনক লৈ আহিব। কাৰণ আপোনালোকৰ এই সাফল্যৰ দিনটোত লগত দেউতা বা মাক আপোনালোকে লৈ আহিলে তেওঁলোকেও ভাল পাব। আৰু বাকী ভিডিঅ' ক্লিপটো চাই নিশ্চয় আপোনালোকে গম পালে যে আপোনালোকৰ ডিচেম্বৰৰ ৩ তাৰিখে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব, আৰু আপোনালোকক গুৱাহাটীলৈ যাব লাগিব। যিসকলে চিলেকশ্যন হৈছে এইবাৰ, সেইসকলে লগতে মা দেউতাকো লৈ যাব পাৰিবা। তেনেকৈ আপোনালোকে এপইণ্টমেণ্টখন ল'লেই হ'ল। বাকী জইনিং কেতিয়া হয় সেইটো এপইণ্টমেণ্টত লিখাই থাকিব। বাকী সবিশেষ তথ্য যি পাওঁ, পিছত যি পাৰোঁ বা যি ডকুমেণ্টছ লাগে বা যি লাগে কিবা বুজি নাপালে কমেণ্ট কৰিবা, এপইণ্টমেণ্টত যিটো লিখা থাকে। বাকী যিমানখিনি পাৰোঁ সহায় কৰি যাম। বাকী আজি এইখিনি আপডেট আছিল। যদি ইনফৰমেশ্যনখিনি ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব। ধন্যবাদ।